ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জয়মতী। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী। চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিল। ছবিখনৰ মূল নায়িকা আছিল আইদেউ সন্দিকৈ। এই ছবিৰ মূল শ্বুটিং চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জয়মতী। প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। নেক্সট কুৱেশ্যন, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ' তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবি হৈছে ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। ছবিখন পৰিচালনা কৰিছিল গুণহিন্দু হাজৰিকা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভাইটি। ভাইটি হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ছবিখন 1972 চনত মুক্তি লাভ কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে আৰু ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই। নেক্সট কুৱেশ্যন, বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পূবেৰুণ। বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে পূবেৰুণ। এই ছবিখন 1960 চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল। ছবিখনৰ পৰিচালক আছিল প্ৰভাত মুখাৰ্জী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, এৰা বাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত কৰা প্ৰথমখন ছবি হৈছে এৰা বাটৰ সুৰ। এই ছবিখন 1956 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ভাগ্য। নেক্সট কুৱেশ্যন, চিৰাজ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1948 চনত। এই ছবিখন যুটীয়াভাৱে পৰিচালনা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। নেক্সট কুৱেশ্যন, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হালধীয়া চৰাইয়ে বাওধান খায়। স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে হালধীয়া চৰাইয়ে বাওধান খায়। এই ছবিখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপক পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰঙা পুলিচ। এই ছবিখন 1958 চনত মুক্তি লাভ কৰিছিল। ছবিখনৰ পৰিচালক আছিল নীপ বৰুৱা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপক পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নীপ বৰুৱা। নেক্সট কুৱেশ্যন, ইন্দিৰা গান্ধী বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰাগ বিৰাগ। ছবিখন 1996 চনত মুক্তি পাইছিল। ছবিখনত সংগীত পৰিচালনা কৰিছিল শ্বেৰ চৌধুৰীয়ে। 1997 চনত ছবিখনে ইন্দিৰা গান্ধী বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পিয়লি ফুকন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া ছবিখনৰ নাম হৈছে পিয়লি ফুকন। ছবিখন 1955 চনত মুক্তি লাভ কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই।